আজি 5 মাইল অঞ্চলত ভৰলীপৰীয়া কন্যাকা ছ'চিয়েল ট্ৰাষ্টৰ সৌজন্যত ৰক্তদান শিবিৰ মুকলি কৰা হৈছে। ইয়াত প্ৰায় 100 যুৱকে ৰক্তদান কৰিবলৈ ওলাইছে। যে ৰক্তদান কৰাটো আমি সকলোৱে জানো এটা মহান কাম, যে আনক নিজৰ তেজ দিয়া, আনৰ জীৱনৰ কাৰণে নিজৰ তেজ দান কৰাটো এইটো কম মহান কাম নহয়। এই কামেই আজি এইটো মাইনৰিটি অঞ্চল 5 মাইল অঞ্চলত আজি কন্যাকা ফাৰ্মৰ সৌজন্যত ৰক্তদানত যি সহযোগিতা আগবঢ়াইছে, মই ৰক্তদাতাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিয়ে এই শিবিৰটোৰ কাৰণে উদ্যোগ লৈছে এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিয়ে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ৰক্তদান শিবিৰ কেইদিনমান আগতে জামুগুৰি 12চৰীয়া ক্ষেত্ৰত হৈছিল, আজি ইয়াত হৈছে, ইয়াৰ পিছত 4 দুৱাৰত হ'ব, তাৰপিছত চতিয়া 9 দুৱাৰত হ'ব। গতিকে আমি 3 মাহে ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে যি ছ'চিয়েল ট্ৰাষ্ট আমাৰ, এই ট্ৰাষ্টে ৰক্তদান শিবিৰ আমি পাতি যাম। আমি যিমান পাৰোঁ আমি ৰোগীসকললৈ বা যিসকলৰ প্ৰয়োজন আছে চিকিৎসা ক্ষেত্ৰত তেজৰ, তেওঁলোকক সহায় কৰিবৰ কাৰণে এই পদক্ষেপ আমি লৈ যাম। আৰু ইয়াৰ কাৰণে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আৰু যিসকলে ৰক্তদান কৰিছে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়ে তেওঁলোকৰ আচলতে জীৱনত পুণ্য আৰ্জিব। তেওঁলোকে মানুহক সহায় কৰা, মানুহক তেজ দান কৰাটো অলপ কথা নহয়। তেওঁলোকক মই হিয়া উজাৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগেও যি সহযোগিতা আগবঢ়াইছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।